শেহতীয়াভাৱে BTCৰ সচিবালয়ত যি আক্ৰমণৰ ঘটনা সংঘটিত হ'ল সেই আক্ৰমণৰ ঘটনা সংঘটিত হোৱা সন্দৰ্ভত হাগ্ৰামা মহিলাৰে মন্তব্য কৰিছে। 2026ত NDAত BPF থকা প্ৰসংগটো হাগ্ৰামা মহিলাৰীয়ে আজি সেই বক্তব্য আগবঢ়াইছে। UPPLৰ সভাপতি না FCF সভাপতি কোন যদি প্ৰমাণ দিব মই জানো এই আপচৰ সভাপতি UPPLৰ সভাপতি এডভাইজাৰ চব হয়। মই কি কৈছে জানে আপচৰ কোনোবা নেতাই আপুনি সুধকচোন একবাৰ এই আজি ব্ৰেকফাষ্ট কৰিছে না নাই বা ভাত খাইছে না নাই এনেকুৱা সুধকচোন। সি যদি খাইছে বুলি কৈছে সি খোৱা নাই, কিন্তু সি খোৱা নাই বুলি যদি কৈছে সি খাইছে। উল্টা পাল্টা একটা কথা মই বিশ্বাস নকৰো। তাৰমানে ইহঁতে কৰা নাই বুলি কৈছে না, এইটো তাৰমানে কৰিছে। যদি আমি কৰিছে বুলি ক'লে হয় তেতিয়া ইহঁতে কৰা দিব পাৰিলে পদত্যাগ কৰিম বুলি কৈছে। এইবিলাক প্ৰমাণ চমানৰ প্ৰয়োজন নাই। মই কি কৈছে বুজি পাই, যিহঁতে ইহঁতে কৰা নাই বুলি কৈছে তাৰমানে কৰিছে। মই কি কৈছে ইহঁতৰ কথাটো সেইটোৱে, কৰা নাই মানে কৰিছে, কৰিছে মানে কৰা নাই, ভাত খাইছে মানে খোৱা নাই। তদন্তৰ কাৰণে ভয় খাইছে নেকি চাগে? এইটো তদন্তটো 100% হ'ব। কোন জড়িত আছে, আপচু জড়িত আছে না কোন জড়িত আছে, এইটো তদন্ত পিছত ওলাব। কথা এটাই মই কৈছো, ভাত খাইছে খাইছে বুলি কৈছে না, সি খোৱা নাই। তাৰমানে কৰা নাই বুলি কৈছে তাৰমানে কৰিছে। যদি কৰিছে বুলি ক'লে হয় এইটো কৰা নাই, বিপৰীতটোৱে কৰে। বিপৰীতটোৱে একদম শব্দ সাৰেণ্ডাৰ ৱেলফেয়াৰৰ কাৰণে আজি মিটিং মাতিছে, ময়ো আহিছো, ভাল লাগিছে। বহুত বছৰ পিছত মই ইহঁতক লগ পাইছো। যে সাৰেণ্ডাৰ NDFB হিচাপে ইহঁতে চৰকাৰীভাৱে কি সুবিধা পাইছে পোৱা নাই, সেইটো গোটেই কথাটো মই লিখিতভাৱে মোক দিলে ভাল হয়। তেতিয়া মই অসম চৰকাৰৰ লগত যিহেতু ইহঁতে সাৰেণ্ডাৰ কৰিছে, অসম চৰকাৰক মোক জনাই দিব পাৰে, মই জনাই দিব পাৰে কি ফেচিলেট কৰিব পাৰিব নোৱাৰিব। BTCৰ ফালৰ পৰা কিবা তেওঁলোকক BTC ফালৰ পৰা যেনিবা আগত সময়ত আমি 50,000 এনে কিবা এককালীন হিচাপে দিছিল আমি। এতিয়া ইহঁতে লিখিতভাৱে নিশ্চয় কিবা এটা দিব, ইয়াৰ ওপৰত আমি চিন্তা কৰিম বা ব্যৱস্থা ল'ম। ডিফেন্ড বুলি ক'লেতো এইটো প্ৰেচিডেণ্ট দুটা পাৰ্টিৰে, ইফালে আপচুৰৰ প্ৰেচিডেণ্ট, ইফালে UPPLৰ প্ৰেচিডেণ্ট হয়, একে বস্তু। UPPLৰ প্ৰেচিডেণ্ট প্ৰমোদ বৰা নহয় আৰু প্ৰমোদ বৰাটো জিৰণি লৈছে না, এতিয়া আপাতত ডিফেন্ড বড়োক চলাব দিছে। আৰু স্পষ্ট কথা, প্ৰমোদ বড়োৰ কথা হওক, মুঠতে কোনোবা UPPL নেতা বা কোনোবা আপচুৰ নেতা কথা কোৱাটো অপজিট। মুঠতে একদম বাৰে আপোনালোকে, মই চিধাকৈ কৈছো, আপোনালোকে আজিৰ পৰা চাওক, আজিৰ পৰা পৰীক্ষা কৰি পেলাই চাওক। ডিফেন্ড বড়োক সোধক আপুনি ভাত খাইছে না খোৱা নাই, খাইছে বুলি যদি কৈছে সি খোৱা নাই। BTC এছেম্বলিত উপস্থিত থকা নাছিল। ইহঁতৰ মতলবটো ST কৰণৰ লগত কোনো সম্পৰ্ক নাই। এনে নামতহে ST দিব নালাগে, কোচ ৰাজবংশী বা ছয় জনগোষ্ঠীক বা আদিবাসীক ST দিব নালাগে, এইটো নামতহে। আচলতে ইহঁতে আমি BPF যে চৰকাৰ চলাই আছে এইটো সহ্য কৰিব পৰা নাই। 5 বছৰ FCO অফিচৰ পৰা ইহঁতে BTC চৰকাৰখন চলাই আছিলে, সেইটো নোহোৱা হৈছে। সেইটো একদম সহ্য কৰিব পৰা নাই এই BPF দলক। মানে মাৰি কাটি হ'লেও চেছ কৰিব লাগে, সেইটোহে। আৰু মোক বিচাৰি আছে বুলি হাগ্ৰামাটো ক'তো যোৱা নাই, আছেতো। যোৱাকালিও মই এছেম্বলিত আছিলোঁ, বহুত মিটিং কৰিলোঁ। আজিও মই বৰমাত আহিছে, মিটিং কৰি আছে। এনে মুখেদি বিচাৰি থাকিলে কি হ'ব? প্ৰেক্টিকেল লাগে না নালাগে ইহঁতক? মোক যে বিচাৰি আছে সঁচাকৈ প্ৰেক্টিকেল লাগে না নালাগে? মুখেদি কৈ পেলাই বিচাৰিলে নহ'ব না, আছেতো। মইতো আছে। কোচ ৰাজবংশীসকলক লৈ যিটো ডিভাইড কৰিছে সেইটো এটা মন্তব্য দিছে ইমান। কোচ ৰাজবংশীসকলক এনেকুৱা কোকৰাঝাৰ আৰু চিৰাঙত বেলেগ বা তামোলপুৰ, ওদালগুৰি আৰু বাক্সাত বেলেগ, এইটো হ'ব নালাগে। আমি চৰকাৰক অনুৰোধ কৰিম, যদি হয় কিবা এটা ভাল এটা ব্যৱস্থা কৰক।
দুটা ভাগ হ'ব নালাগে সেইখিনি কথাটো ময়ো ক'ম কিন্তু আপচুৱে কি কৈছে এনে মেডিয়াত ক'লে নহ'ব মই কৈছোঁ সেইকাৰণে কিবা এটা কাম ক'ব কিবা এটা কাম কৰিব সিহঁতে একদম মই কৈছে না সুধিলোঁ আপোনালোকে দীপেন বড়ো হওক প্ৰমোদ বড়ো হওক আপচু প্ৰেচিডেণ্ট ইউ পি পি এলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপেন বড়োটো ডাবল চাৰ্জত আছে আজিৰ দিনত ইউ পি পি এলৰ প্ৰেচিডেণ্ট আপচুৰো প্ৰেচিডেণ্ট ডাবল চাৰ্জত কাম কৰি আছে সি দায়িত্ব তাকে দিছে আৰু মই চিধাকৈ কৈছোঁ দীপেন বড়ো যদি কয় মই ভাত খোৱা নাই কিন্তু খাইছে চিধা কথা থেংক ইউ